সাবধান সকলোৱে প্ৰাৰ্থনা কৰিবলৈ সাজু হওক আমি আজি ওমকাৰ ধ্বনিৰে প্ৰাৰ্থনা আৰম্ভ কৰিম সকলোৱে হাত জোৰ কৰক চকু মুদক আৰু প্ৰাৰ্থনা গাবৰ বাবে সাজু হওক প্ৰাৰ্থনা জয় যদু নন্দন মই প্ৰথম লাইনটো গাই যাম মোৰ পাছত মই লাইনটো শেষ কৰাৰ পাছত সকলোকে প্ৰাৰ্থনাটো গাবলৈ অনুৰোধ জনাম জয় যদু নন্দন মুনিজন বন্দন নাৰায়ণ নিৰঞ্জন আৰু এবাৰ গাম জয় যদু নন্দন মুনিজন রাম নারায়ণ নিরঞ্জন গোপাল গোবিন্দ হরি দীন জন দুঃখ হারি তুহু দেব নন্দের নন্দন গোপাল গোবিন্দ হরি দীন জন দুঃখ হারি তুহু দেব নন্দের নন্দন জয় যদু নন্দন মুনিজন বন্দন রাম নারায়ণ নিরঞ্জন গোপাল গোবিন্দ হরি দীন জন দুঃখ হারি তুহু দেব নন্দের নন্দন মুকুন্দ মুরারি রাম গোপাল গোপতি শ্যাম গদা পদ্মধারী শ্রীধর শ্রীধর জয় হে ধরণীধর যত দুষ্ট দৈত অন্তকারী জয় জয় জনার্দন সর্বপাপ বিনাশন সাধুজন পালন দেব গোপিনী জীবনানন্দ গোপীগন্ধ ভবানন্দ পরমার্থ পরাৎপর শিব হে জগজ্জীবন নমো নমো নারায়ণ অজর জরদ রূপ শ্যাম হে পদ পঙ্কজ মম দুঃখ বিনাশন গাৱে ভক্ত দেব বিরাম গাৱে ভক্ত দেব বিরাম গাৱে ভক্ত দেব বিরাম ওম অচতু মা শতগমায় তমচু মা জ্যোতি গমায় পিতৃমা অমিতঙ্গময় ওম শান্তি 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 ওম শান্তি 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 আজি প্ৰাৰ্থনা সভাত মই অনুৰোধ জনাম আমাৰ মাজত উপস্থিত থকা ছাৰ বাইদেউ এগৰাকী বাইদেৱে হওক ছাৰ হওক এটা গান গাবলৈ অনুৰোধ জনাম আহক সকলোৱে একেলগে গাম মাত্ৰ এগৰাকী আগবাঢ়ি হওক ডাউ ছাৰ হওক তেনেদৰে আমি ক'ব পাৰোঁ যে এনপি খনৰ যে এই এনচিএফ এফএছ 2022 খন যে এটা তেনেকুৱাই কি কম্পনেণ্ট আৰু এইবিলাক ইন্টিগ্ৰেটেড কাৰিকুলাম বুলি কৈছে মানে বহুতো বস্তু একেলগে খাপ খুৱাই বহুতো বস্তু একেলগে সামৰি আমাৰ যিখিনি 3 বছৰৰ পৰা 8 বছৰৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ উপযোগীকৈ এই কাৰিকুলাম ফ্ৰেমৱৰ্কখন প্ৰস্তুত কৰা হৈছে কাৰিকুলাম ফ্ৰেমৱৰ্কখন যেতিয়া প্ৰস্তুত কৰা হৈছে তেওঁলোকে কিছুমান লক্ষ্য ৰাখি লৈছিলে প্ৰথমতে আপোনালোকে তাত দেখি যাব ধুনীয়াকৈ লিখা আছে কোৱালিটি এডুকেশ্যন আমি কেৱল কোৱান্টিটিতে নহ'ব আমি অকল মাত্ৰ এনৰোলমেণ্ট বঢ়াই থাকিলে নহ'ব কিন্তু সেই যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ স্কুললৈ আহিছে আমাৰ ওচৰত আমাৰ অভিভাৱকসকলে আমাৰ হাতত তেওঁলোকক দিছে সেই ছাত্ৰ ছাত্ৰীক যাতে আমি সঁচাকৈ এটা ফলপ্ৰসূ শিক্ষা দিব পাৰোঁ তাৰ বাবে এনচিএফখন জৰুৰী এইটো এটা লক্ষ্য তাৰপিছত কৈছে
আপোনালোকে দুটা শব্দ হয়তো শুনিছে, ইকুইটি আৰু ইকুৱেলিটি। এটা হৈছে যাক যি প্ৰয়োজন সেইমতে প্ৰদান কৰা, আৰু যেতিয়া আমি ইকুৱেলিটিৰ কথা কওঁ আমি চবকে সমানে দি দিয়াটো। কিন্তু ইয়াতে কি কৈছে, ইকুইটেবল হ'বলৈ কৈছে, মানে যাক যি প্ৰয়োজন আমি সেইমতেহে শিক্ষা ব্যৱস্থাত যাতে হ'ব পাৰে তাৰ প্ৰয়োজনীয়ভাৱে আমাৰ কাৰিকুলামখন প্ৰস্তুত কৰা হৈছে। ইনক্লুচিভ শব্দটো আপোনালোকে শুনিয়ে থাকে, ইনক্লুচিভ এডুকেশ্যনৰ কথা কৈছে। আমি কাষ্ট ক্ৰীড মানে যিখিনি আছে বা কাৰোবাৰ শাৰীৰিক অক্ষমতা সেইখিনি পাৰ হৈ সকলোকে একেলগে সামৰি যাতে আমি শিক্ষা ব্যৱস্থাটোক আগবঢ়াই নিব পাৰোঁ, সেইটো এই NCFFS 2022 এটা লক্ষ্য। বহুতখিনি ৰিচাৰ্চ কৰা হৈছে। NCFFS খন কেৱল অকল সেই যিখিনি বিজ্ঞান ব্যক্তি আছে, বহুত বিজ্ঞান বুলি কওঁ যাৰ কথা আমি পঢ়োঁ কিতাপত, কেৱল তেওঁলোকে যে আছে তেনে নহয়। সেই NCF খন প্ৰস্তুত কৰিবলৈ আমি সকলোৰে হাত আছে। কেনেকৈ আছে কৈছে যে ইয়াতে 10 লাখ চিটিজেন মানে আমাৰ দেশৰ আমাৰ ভাৰতৰ 10 লাখ নাগৰিকৰ ইয়াত হাত আছে। তাতে ছাত্ৰ ছাত্ৰী হ'ব পাৰে, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলো হ'ব পাৰে। তাৰ উপৰিও 1.3 লাখ শিক্ষক জড়িত হৈছে, 1.3 লাখ শিক্ষক জড়িত হৈ আছে। এই সময়ে যে কিছুমান গুগল ফৰ্ম আহে পুৰাবলৈ, হয়নে? আমি বহুত সময়ত কিবা কিবি গুগল ফৰ্ম কিছুমান পুৰাই থাকোঁ যে আমাৰ স্কুলত কি আছে, কোনটো কেনেকুৱা হয়, বা কেতিয়াবা আমি কিছুমান কুইজ টেষ্ট আমি দিওঁ। সেই যিখিনি আমি দিওঁ ইনফৰমেশ্যন, সেই গোটেই ইনফৰমেশ্যনখিনি সামৰি পেলাই NCF খনৰ প্ৰস্তুত কৰি পেলাই আমাক গুৰুত্বতাত দিয়া হৈছে। ইয়াতে 500 ৰিচাৰ্চ পেপাৰ, গোটেই পৃথিৱীৰ বিভিন্ন ব্যক্তিৰ 500খন ৰিচাৰ্চ পেপাৰ ইয়াতে সোমাই আছে। তাৰ যেনেকৈ আমাৰ কনষ্টিটিউশ্যনখন বনাওঁতে যেনেকৈ গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ ভালখিনি সামৰিকে আমাৰ সংবিধানখন বনোৱা হৈছিলে, ঠিক তেনেকৈ 500খন ৰিচাৰ্চ পেপাৰৰ ভাল কথাখিনি বিচাৰি আনি আমাৰ এই NCF খন মানে প্ৰস্তুত কৰা হৈছে। ইয়াতে NCERT মানে জড়িত হৈ আছে। NCERT কথা আপোনালোকে জানে, আজিকালি আমাৰ কিতাপৰো NCERT আহে। তাৰ উপৰিও কনচালটেন্স আছে, যিকোনো যেনেকৈ চাইকলজিকেল কনচালটেন্স হ'ব পাৰে, এডুকেশ্যনিষ্ট হ'ব পাৰে, সেইখিনিও এই কাৰিকুলাম ফ্ৰেমৱৰ্কখন বনাওঁতে জড়িত হৈ আছে। গতিকে চাওকচোন, সেই যেনেকৈ আমি সংবিধানখনৰ কথা কওঁ, আমাৰ বাবে বনাইছোঁ, আমিয়ে বনাইছোঁ, আমাকে দিছোঁ, ঠিক তেনেকৈ আমি এই কাৰিকুলাম ফ্ৰেমৱৰ্কখনৰ কথাও ক'ব পাৰোঁ। আমিয়ে বনাই লৈছোঁ, আমাৰ বাবে বনাই লৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো যাতে উজ্জ্বল হয় তাৰ বাবে এইখন আমি প্ৰস্তুত কৰি লৈছোঁ। কি দিশত সহায় কৰিব পাৰে, কি দিশত ইয়াত আলোচনা হৈছে। প্ৰথমতে কৈছে এইমছ, কাৰিকুলাৰ গ'লছ, কম্পিটেন্সিজ আৰু লাৰ্ণিং আউটকাম। আমাৰ শিক্ষাৰ উদ্দেশ্য কি হ'ব সেইটো বিষয়ে আমি NCF-এ আমাক এটা নিৰ্দিষ্ট দিশ দিছে যে আমি কোন পাতেৰে বা কিটো লক্ষ্য আমি ৰাখি পেলাই আগবাঢ়ি যাব লাগিব। তাতে আমাৰ কম্পিটেন্সিখিনি কথা কৈছে যে কোনখিনি অৰ্হতা কোনটো সময়ত আমি ছাত্ৰ ছাত্ৰীক দিব লাগিব, বা তাতে আমাৰ শিকন ফলাফলখিনিও উল্লেখ আছে যে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েনো কি শিকিব লাগিব, বা তেওঁলোকৰ পৰা আমি যেতিয়া পাঠদান কৰিম তাৰ পৰা শিকন ফলাফল আমি কি লাভ কৰিব লাগিব, সেইখিনি কিন্তু যাতে আমি ল'ৰা ছোৱালীখিনিক ভাষা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে এই NCFFS-ৰ এটা সেইটো মানে ইউনিট হিচাপে লোৱা হৈছে। পেডাগজিকৰ কথা আপোনালোকে জানে, আপোনালোক সকলোৱে ইয়াতে DED নাইবা BEd কৰি আহিছে যে আমাৰ যিটো টিচিং লাৰ্ণিং প্ৰচেছ সেইটোৰ বিষয়েও NCFFS-ত কোৱা হৈছে যে টিচিং লাৰ্ণিং প্ৰচেছটো কেনেকুৱা হ'ব লাগিব। কণ্টেণ্ট ফৰ টিচিং, আমি কি শিকাম, কোনটো বয়সৰ ল'ৰা ছোৱালীক আচলতে কিখিনি কথা শিকাব লাগে সেইখিনি কথাও NCFFS-এ কৈছে। আমিতো বয়স অনুযায়ী শিকাব লাগিব বা ল'ৰা ছোৱালীখিনিৰ মেধা অনুযায়ী শিকাব লাগিব, সেইখিনি বস্তু NCFFS-এ আমাক কৈছে। লগতে কৈছে আমি যেতিয়া তেওঁলোকক শিকাই আছোঁ, তেওঁলোকে শিকিছে নে নাই, তেওঁলোকৰ সেই কথাখিনি বোধগম্য হৈছে নে নাই, তাৰ বিষয়েও যাতে আমি জানিব পাৰোঁ, তাৰ কাৰণে কি কৰিব লাগিব বুলি কৈছে, এছেছমেণ্ট কৰিব লাগিব। আৰু আমি এছেছমেণ্ট কেনেকৈ কৰিম সেই কথাখিনিও আমাৰ NCFFS-এ কৈছে। লিংকেজ টু দ্য প্ৰিপেৰেটৰী ষ্টেজ, আমি প্ৰিপেৰেটৰী ষ্টেজটো বুলি ক'লে এতিয়া আমি নতুনকৈ পাম কিন্তু NEP কথা ইয়াতে আহিব। এই যে দ্বিতীয় শ্ৰেণীৰ পাছৰ যিখিনি ষ্টেজ সেইখিনিৰ লগত আমি ল'ৰা ছোৱালীখিনি কেনেকৈ লিংক কৰিম সেই বিষয়ে NCFFS-এ কৈছে। লগতে NCFFS-এ এইটো কৈছে যে শিক্ষাৰ্থীসকল যে স্কুললৈ আহে তেওঁলোকক আমি কিবা এটা শিকাব বিচাৰোঁ, আমি তাত শিকন ফলাফলৰ কথা ক'লোঁ, তেওঁলোকক আমি পৰীক্ষাও লৈ থাকিলোঁ, কিন্তু যদি স্কুলখনতে তেওঁলোকে মানে ইজি ফিল নকৰে, নিজৰ স্কুলখনত যদি তেওঁলোকৰ কমফৰ্ট নালাগে, সহজ নালাগে, তেতিয়া কিন্তু শিক্ষাটো ইমান ইজি নহ'ব, লাভৱান নহ'ব পাৰে। সেইকাৰণে আমি স্কুলখনত এটা লাভদায়ক ইক'চিষ্টেম বা আমাৰ স্কুলৰ পৰিৱেশটো কেনেকৈ মানে শিক্ষাৰ্থীসকলৰ মনোগ্ৰাহী কৰি তুলিব পাৰোঁ সেই বিষয়ে আমাক NCF-এ কথা কৈছিল। এতিয়া এই NCFFS-খন অকল ইয়াতে বহি থকা এই আমাৰ এইকেইজন মানুহৰ NCFFS-খন দায়িত্ব হয় জানো? NCFFS-খন
ৰূপান্তৰিত কৰিবলৈ মানে ক্ৰিয়ান্বিত কৰিবলৈ বহুতো ব্যক্তি তাতে জড়িত হৈ আছে এনচিএফএছখন আমাৰ বাস্তৱ জীৱনত আমি প্ৰতিটো শ্ৰেণীকোঠালৈ লৈ যাবলৈ কোনখিনি মানুহ জড়িত হৈ আছে আমি চাব লাগিব প্ৰেক্টিশনাৰ্ছ অফ এডুকেশ্যন ইনক্লুডিং টিচাৰ্ছ এণ্ড আদাৰ এডুকেশ্যন মানে যিখিনি মানুহে এই শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত টিচাৰ্ছ হ'ব পাৰে শিক্ষক হ'ব পাৰে বা যিখিনি আমি টিউটৰ্ছ বুলি ক'ব পাৰোঁ সেই সকলোখিনি মানুহখিনি জড়িত হৈ থকা তেওঁলোকৰ দায়িত্ব যে এনচিএফএছখন সফল কৰক স্কুল লিডাৰ্ছ বুলি ক'লে হেড টিচাৰ্ছ হ'ব পাৰে বা আমাৰ যেনেকৈ এছএমডিচিৰ কিছুমান মেম্বাৰ্ছ থাকে তেওঁলোকো হ'ব পাৰে তাৰ উপৰি আহিলে প্ৰজেক্ট অফিচাৰ্ছ এই স্কুলবোৰৰ যেনেকৈ এটা আছে প্ৰথম বুলি এটা অনুষ্ঠান আছে কিছুমান প্ৰজেক্ট তেওঁলোকে হাতত লয় স্কুলৰ ব্যৱস্থা ঠিক কৰিব সেই তেনেকুৱা প্ৰজেক্ট অফিচাৰ্ছখিনি আছে CRCC কথা আপোনালোকে জানে BRC আছে BU আছে টিচাৰ্ছ এডুকেটৰ্ছ আছে এই যে আমাৰ যেনেকৈ ডায়েটত আমি BEd কৰিব গ'লে আমি DLEd কৰিব গ'লে আমাকো তেওঁলোকে পাঠদান কৰে সেই মানুহখিনিও জড়িত হৈ আছে তেওঁলোকৰ হাতত দায়িত্ব আছে কাৰণ তেওঁলোকে যেতিয়া আমাক DLEdৰ বা BEdৰ এটা পাঠ্যক্ৰম আমাক সঠিক ৰূপত দিব তেতিয়াহে কিন্তু আমি আহি পেলাই স্কুলখনতো আমাৰ কামখিনি সঠিকভাৱে কৰিব পাৰিম তাৰ উপৰি কৈছে কাৰিকুলাম চিলেবাছ টেক্সটবুক ডেভেলপমেণ্ট টিম আমাৰ এই যে কাৰিকুলামখন বা আমাৰ চিলেবাছখন আমাৰ কিতাপখন কেনেকুৱা হ'ব সেইখিনি যে এখিনি লোকে মানে প্ৰস্তুত কৰি আছে সেই সকল লোকৰ দায়িত্ব ইয়াতে আছে এতিয়া চাম যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখা বা এনচিএফএছৰ মুখ্য দিশসমূহ কি এনচিএফএছৰ মুখ্য দিশসমূহ যদি কওঁ তাতে কি হৈছে ই